ভাৰত চৰকাৰৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত আজি মঙলদৈ পৌৰসভাৰ ৯টাকৈ পথৰ শুভ উদ্বোধন কৰে। এটাৰ পাছত আনটো উন্নয়নৰ ধাৰা অব্যাহত ৰখা মঙলদৈ পৌৰসভাই বিগত ৩টা বছৰত ৭০টাকৈ পকী পথৰ নিৰ্মাণৰ প্ৰচেষ্টা হাতত লৈছে। ইয়াৰে অংশ হিচাপে আজি মঙলদৈ ২ নং ৱাৰ্ডৰ সাহিত্যনগৰ, সেউজনগৰ এলেকাৰ ৩টাকৈ পথ, ১ নং ৱাৰ্ডত ২টা, ৭ নং ৱাৰ্ডত এটা, ৮ নং ৱাৰ্ডত ২টা, ৬ নং ৱাৰ্ডত ৩টা আৰু ৯ নং ৱাৰ্ডত এটা পকী পথৰ শুভ উদ্বোধন কৰে মঙলদৈ পৌৰসভাৰ সভানেত্ৰী নিৰ্মালী দেৱী শৰ্মা, উপ-পৌৰপতি অচ্যুত দাস, মঙলদৈ পৌৰসভাৰ কাৰ্যবাহী বিষয়া কল্লোল ডেকাই। মঙলদৈবাসীৰ দীৰ্ঘদিনীয়া সমস্যা বাট-পথ, নলা-নৰ্দমাৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সময়োপযোগী পদক্ষেপ লৈ অহা মঙলদৈ পৌৰসভাৰ লগতে ২ নং ৱাৰ্ডৰ খণ্ড আয়ুক্ত আব্দুল জলিলৰ ভূমিকা শলাগলগীয়া। সমাজকৰ্মী মেহদী হাছান আৰু স্থানীয় ৰাইজৰ সহায় সহযোগত ২ নং ৱাৰ্ডৰ ৩টাকৈ পথৰ শুভ উদ্বোধন কৰি আগন্তুক দিনত আৰু অধিক উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ বাবে আশীষ বিচাৰি ৰাইজৰ পৰা। মঙলদৈৰ পৰা মীৰ চাহিল ইছলামৰ ৰিপৰ্ট, AIN লাইভ। নমস্কাৰ। আজি মঙলদৈ পৌৰসভাৰ অন্তৰ্গত ২ নম্বৰ ৱাৰ্ডত ৩টা ৰাস্তা আজি ইয়াতে আমাৰ শুভ উদ্বোধন কৰিব আহিছে মঙলদৈ সন্মানীয় পৌৰপতি নিৰ্মালী দেৱী শৰ্মা ডাঙৰীয়ানীৰ লগতে সন্মানীয় কাৰ্যবাহী বিষয়া কল্লোল ডেকাৰ লগতে ৫ নম্বৰ ৱাৰ্ডৰ সন্মানীয় খণ্ড আয়ুক্ত সুব্ৰত শীল আৰু ইয়াৰে আমাৰ ২ নম্বৰ ৱাৰ্ডৰ সন্মানীয় খণ্ড আয়ুক্ত আব্দুল জলিল ডাঙৰীয়াৰ উপস্থিতিত আৰু ইয়াৰ ৰাইজৰ উপস্থিতিত আজি ইয়াতে ৩টি ৰাস্তা শুভ উদ্বোধন কৰা হয়। পঞ্চদশ বিত্তীয় আয়োগৰ আনটাইডৰ অধীনত এই কামকেইটি কৰা হৈছে। দীৰ্ঘদিন ধৰি ২ নম্বৰ ৱাৰ্ডত এই ৰাস্তা ঘাট তথা নলীনাদৰ বা আপোনাৰ ড্ৰেইনৰ বহুত দিনৰ সমস্যা। ৰাইজে প্ৰতিবাৰে বহুত আশা কৰি বহুতকে প্ৰত্যাশাৰে ভোট দি আহি পেলাই কেইবাখনো চৰকাৰ আহিলে আৰু গ'ল, কিন্তু কেতিয়াও ২ নম্বৰ ৱাৰ্ডৰ এই মানুহখিনিৰ কাৰণে ভাবিবৰ কাৰণে কাৰো আহৰি নাছিল। কিন্তু এইবাৰ ইয়াৰে খণ্ড আয়ুক্ত আব্দুল জলিল ডাঙৰীয়াৰ আশোস দিয়া প্ৰচেষ্টা তথাপি তাৰ উপৰিও মঙলদৈ পৌৰসভাৰ সন্মানীয় সভানেত্ৰী নিৰ্মালী দেৱী শৰ্মাৰ ডাঙৰীয়ানীৰ সুবিদিত আজি ইয়াৰ ৰাইজৰ এই সকাহ দিবৰ কাৰণে সক্ষম হৈছে। আশা কৰিছোঁ যে ৰাইজে এই সকলোসমূহ উন্নয়ন যি দেখা পাইছে অনাগত দিনলৈকেও যেতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ কেন্দ্ৰ ৰাজ্য তথা আমাৰ পৌৰসভাটো যিহেতু বিজেপিৰে আমাৰ বোৰ্ড, গতিকে আশা ৰাখিছোঁ তেওঁলোকে ৰাইজে দিশটো লক্ষ্য কৰিব আৰু উন্নয়নৰ ধাৰা অহিৰ্নিশে বহি যোৱাৰ কাৰণে ৰাইজে নিশ্চয় আগলৈও যাৰ পক্ষত থাকিব তাৰ লগতে নিশ্চয় ৰাইজো থাকিব বুলি আশা কৰিছোঁ। ভাৰত চৰকাৰৰ পঞ্চদশ বিত্তীয় আঁচনি আনটাইডৰ অধীনত আমি মঙলদৈ পৌৰসভাই ইতিমধ্যে ৭০টা ৰাস্তা বনাইছোঁ এই ৩ বছৰত, আৰু আমি আজি তাৰে ৯টা ৰাস্তা উদ্বোধন কৰিম। ২ নম্বৰ ৱাৰ্ডত ৩টা, ১ নম্বৰ ৱাৰ্ডত ২টা, ৭ নম্বৰ ৱাৰ্ডত এটা, ৮ নম্বৰ ৱাৰ্ডত ২টা, ৬ নম্বৰ ৱাৰ্ডত ৩টা আৰু ৯ নম্বৰ ৱাৰ্ডত এটা। আৰু আমি এই বিত্তীয় আঁচনিৰ জৰিয়তে টাইট গ্ৰাউণ্ডত ইতিমধ্যে আমাৰ লক্ষী মন্দিৰ পুখুৰী, শ্মশান পুখুৰী আৰু ভেবাৰঘাট শ্মশানৰ পুখুৰী আৰু তৰা পুখুৰীৰ কাম চলি আছে। আমি টাইট গ্ৰাউণ্ড আৰু আনটাইট গ্ৰাউণ্ডৰ যথেষ্টখিনি কাম এইবাৰ মঙলদৈ পৌৰসভাৰ তৰফৰ পৰা কৰা হৈছে, আৰু আমি মঙলদৈবাসী ৰাইজৰ সকলোখিনি কামতে সহায় সহযোগিতা সদায় বিচাৰোঁ, আৰু তেওঁলোকে যাতে আমাক ভৱিষ্যতলৈ সহায় সহযোগিতা আগবঢ়ায় তাকে আমি কামনা কৰিছোঁ। আৰু এটা কথা, আমি যে আজি যে ৭০টা ৰাস্তা বনোৱা বুলি ক'লোঁ, তাৰে আমি আজি ৯টাহে ৰাস্তাহে উদ্বোধন কৰিম, কিন্তু পৰ্যায়ক্ৰমে আমি লাহে লাহে গোটেইকেইটা ৰাস্তা উদ্বোধন কৰিম। আৰু ইতিমধ্যে আমাৰ অফিচ বিল্ডিঙৰ কাম সম্পূৰ্ণ হৈছে মঙলদৈ পৌৰসভাই কৰা। তাৰপিছতে আমাৰ ল'ৰা LP যিখন মঙলদৈ নগৰ বালক নিম্ন বুনিয়াদী বিদ্যালয় আছে, সেই বিদ্যালয়খন ইতিমধ্যে আমি আটক ধুনীয়াকৈ সজাই পৰাই তুলিছোঁ, আৰু কেইদিনমানৰ ভিতৰতে আমাৰ মন্ত্ৰী মহোদয় আহি এইখিনি উদ্বোধন কৰিব। তাৰপিছত আমি আমাৰ যিটো আমাৰ মাৰ্কেট ছেট বজাৰৰ যিখন পুৰণি মাছ বজাৰ আমি ইতিমধ্যে নতুন মাছ বজাৰলৈ উঠাই নিলোঁ, সেই পুৰণি মাছ বজাৰখনত এটা মাৰ্কেট ছেট ৭৫ লাখ টকা
টকা ব্যয় সাপেক্ষে আমি বনাম আৰু আমাৰ ৰাইজৰ যিটো সন্দেহ আছে যে এই মানুহবিলাক পাচলি বেপাৰীবিলাকে ইলেক্ট্ৰিচিটিৰ সেইখিনি আগুৰি ধৰি থাকে, সেই মানুহখিনি আমি সেই মাৰ্কেট ছেটটোলৈ লৈ যাম যাতে আমাৰ মঙলদৈত যান জঁটৰ পৰা ৰক্ষা পৰে। সেইটোৰ কাৰণে আমি এই মাৰ্কেট ছেটটো তালৈ লৈ যাম। আৰু লগতে আমাৰ যিটো দশমী ঘাট 9 নম্বৰ ৱাৰ্ডত আমাৰ যিটো দেৱী বিসৰ্জন ঘাট আছে, সেই ঘাটটো আমি 1 কোটি টকা ব্যয় সাপেক্ষে ইতিমধ্যে বনাইছোঁ। তাতে ইতিমধ্যে আমি জুবিন গাৰ্গৰ মূৰ্তি স্থাপন কৰিম বুলি ঘোষণা কৰিছোঁ আৰু সেইখন এখন আটকধুনীয়া পাৰ্ক বনাই তুলিম। আৰু 2 নম্বৰ ৱাৰ্ডতে আমাৰ আৰু এটা কাম হৈছে, সেইখন এখন মিনি পাৰ্ক। সেই পাৰ্কখন আমি ইতিমধ্যে বনাই তুলিছোঁ। এই পাৰ্কখনত এতিয়া দেখা গৈছে বিভিন্ন সৰু ল'ৰা ছোৱালীয়ে তাতে খেল ধেমালি কৰে আৰু ৰাতি আমাৰ ডাঙৰ মানুহখিনিয়ে তাতে বেডমিণ্টন খেলে। গতিকে আমি সেই পাৰ্কখনো আটকধুনীয়াকৈ বনাই দিম, সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা কৰি দিম। মঙলদৈবাসীৰ কাৰণে নলা নৰ্দমাৰটো সমস্যাটো বহুত ডাঙৰ সমস্যা আচলতে। এতিয়া আমি আনটাইড গ্ৰাউণ্ডৰ অধীনতে আমি যথেষ্ট নলা ইতিমধ্যে আমি ছিষ্টেমেটিক বনাইছোঁ, বৈজ্ঞানিকভাৱে বনাইছোঁ, যাৰ ফলত পানীখিনি ডাইৰেক্ট নদীতে পৰিব। আৰু ইতিমধ্যে LNB ৰোডৰ যিটো বহুদিনীয়া ড্ৰেইনৰ সমস্যা আছিল, সেই ড্ৰেইনবোৰ এতিয়া বনি আছে। আৰু আমাৰ যিবিলাক গলিৰ পৰা যিবিলাক আমাৰ আহিব ড্ৰেইনৰ পানী, সেইটো ডাইৰেক্ট LNB ৰোডত পৰি যাব। এফালে আমি বেগা নদীত পেলোৱাৰ চেষ্টা কৰিছোঁ আৰু এফালে আমি মঙলদৈ নদীত পেলোৱাৰ চেষ্টা কৰিছোঁ। যিহেতু আমাৰ মঙলদৈত 2খন নদী, সোঁমাজত মঙলদৈ চহৰ। এতিয়া আমি ছিষ্টেমত পেলাই দিয়াৰ লগে লগে আমি ভাবোঁ আমাৰ মঙলদৈত বানপানীৰ সমস্যাটোও নোহোৱা হৈ যাব। আৰু ইতিমধ্যে আমি বেগা নদী চাফা কৰিছোঁ আৰু সেই চাফা কৰাৰ ফলত বেগা নদীয়ে প্ৰাণ পাই উঠিছে। আৰু এই সকলো কামতে আমাক ৰাইজে বহুত সহায় কৰিছে আৰু ভৱিষ্যতলৈও আমি সহায় সহযোগিতা বিচাৰিলোঁ। ধন্যবাদ। আজি আমাৰ ভাৰত চৰকাৰৰ 15 ফাইনেন্স কমিশ্যনৰ আণ্ডাৰত যোনটো আমি গ্ৰাণ্ট পাওঁ, সেই গ্ৰাণ্টৰ আণ্ডাৰত আমি এটা ৰাস্তা উদ্বোধন কৰিছোঁ মঙলদৈ পৌৰসভাৰ ৱাৰ্ড নম্বৰ 2 নম্বৰ ৱাৰ্ডৰ। এই ৰাস্তাটো বহুত দিনৰ পৰা প্ৰয়োজনীয় হৈ আছিলে। মানুহখিনি আমাক বহুতবাৰ আহি পেলাই আমাক বিচাৰিছিল যে আমি ৰাস্তাটো বনাই দিওঁ, লগতে ড্ৰেইন এটাও বনাবৰ কাৰণে আমাক ৰিকুৱেষ্ট কৰিছিলে। তেনেকুৱাকৈ আমি বৰ্ডখনৰ লগত মিলি পেলাই চেয়াৰপাৰ্চন বাইদেউৰ নেতৃত্বত আমি ৰাস্তাটো বনাব আজি সফল হৈছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।